গোৱালপাৰাৰ হাছিলাবিল ৰাজহ গাঁৱত চলিল প্ৰশাসনৰ বুলডোজাৰ। জিলা প্ৰশাসনৰ 15টাকৈ বুলডোজাৰ এফালৰ পৰা চলালে উচ্ছেদ। ৰাজহ গাঁৱৰ 1600 বিঘা ভূমিত 8000ৰো অধিক পৰিয়াল বসবাস কৰি আছিল। দুদিনৰ পূৰ্বে উচ্ছেদৰ জাননী জাৰি কৰিছিল প্ৰশাসনে আৰু আজি পুৱাৰে পৰা প্ৰশাসনে চলাইছে বৃহৎ উচ্ছেদ অভিযান। আপনার জন্ম এতে मैं नखो जे आदर देखो जो जोगी खबर कुछ करे और जो उसके नदी बंदी है अभी चलिए পঞ্চাশ বছর ধরে এতে আছে তারা আপনি শুরু থাকা দেন हाँ 17 वर्ष नहीं 17 वर्ष আল্লাহ বাঁচিয়ে রাখি খেজুর এখন তো কোনো উপায় নেই উপায়বিহীন আমরা উপায়বিহীন আমার ওই উচ্ছেদৰ পূৰ্বে ঘৰ এৰি আঁতৰি গৈছে একাংশ লোক আৰু পুৱা 5 বজাৰ পৰা 15খনকৈ এক্সকেভেটৰে প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। নিউজ এক্স ৰিপৰ্টাৰ লাইভ অসম। আপোনালোকৰ ঘৰ 5টা বজাৰ পৰা উচ্ছেদ চলি আছে আমাৰ ঘৰত ইফালে মোটামুটি আধা ভাঙাই হ'ল। আমি মোৰ বয়স বৰ্তমান 42 ইয়াৰ আৰু মোৰ জন্ম ইয়াতে আৰু মোৰো ল'ৰা ছোৱালী বৰ্তমান ডাঙৰ দীঘলী হৈছে। মোৰ ল'ৰা বৰ্তমান কলেজত যায় আৰু আমাৰ দেউতাও এতে আছিল। দেউতা মৰিছে মোটামুটি 55 ইয়াৰ্ছত। কিমান বছৰ পৰা ইয়াতে বসবাস কৰি আছে? মোটামুটি ধৰক 50-60 বছৰ হৈ যাব একদম আৰামছে প্লাছে হ'ব। আৰু এইখিনি অৱস্থাত যদি চৰকাৰে আমাক ভাঙি দিয়ে, আমি যদি অবৈধ ভূমিত আছোঁ তেনেহ'লে আমাক চৰকাৰে ইমান সুবিধা কিয় দিয়ে? চৰকাৰী ঘৰ আমাৰ চাওক ঘৰে ঘৰে এটা ফেমিলিত দুটা কৰি চৰকাৰী ঘৰ আছে, চৰকাৰে দিছে। চৰকাৰে নিশ্চয় জানে এইবোৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ মাটি, তেনেহ'লে কিয় দিল? ইলেক্ট্ৰিক লাইনৰ ব্যৱস্থা কৰিছে, আমাৰ GGM যোজনা কৰিছে, ঘৰে ঘৰে পানীৰ ব্যৱস্থা কৰিছে, কিয় কৰিল? স্কুলৰ ব্যৱস্থা কৰিছে। যদি আমাক ভাঙিয়ে দিব ইমানতো ব্যৱস্থা কৰাৰ দৰকাৰ নাই। আৰু যদি আমাক চৰকাৰে ইমান মৰম কৰিছে, যদি দিছে ভাল লাগিছে, তেনেহ'লে আমাক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। আৰু আমাৰ এই ৰাইজৰ মানে আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ ওচৰত এটাই প্ৰাৰ্থনা যে আমাৰ এই পুৰা ৰাইজৰ যাতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰে, সেইটোৱেই মোৰ আবেদন। ইভিকশনৰ কাম চলি আছে, কোনো ব্যক্তি যাতে ঘৰত সোমাই নাথাকে। সকলো ব্যক্তিয়ে যাতে ঘৰত সোমাই নাথাকে, সকলোকে ঘৰৰ পৰা ওলাই আহিবলৈ কোৱা হ'ল।